জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকৰ সকলোৰে মনত এটা ডাউট হৈ আছে যে আসাম পুলিচ কামাণ্ডো বেটেলিয়নত এইবাৰ কাট অফ কিমান যাব। তো বন্ধুসকল, পোষ্ট আছে 164টা, তাৰে 8টা পোষ্ট আছে স্পৰ্টছ পাৰ্চনৰ কাৰণে, আৰু আমাৰ অসমত কেণ্ডিডেট হ'ব 7 লাখৰ ওচৰা-ওচৰি আমাৰ অসমত কেণ্ডিডেট হ'ব। তেন্তে আপোনালোকে চাওক এটা কিমান হাই কাট অফ যাব। 164টা পোষ্টত এটা বেছিয়ে কাট অফ যাব। তো গতিকে মই যোৱাবাৰ কিমান কাট অফ গৈছিলে আৰু এইবাৰ কিমান কাট অফ যাব মই এখন লিষ্ট বনাইছোঁ, আপোনালোকক দেখাই দিম। প্ৰথমতে দেখাই ল'ম যোৱাবাৰ কিমান কাট অফ গৈছিলে। আৰু কিন্তু আপোনালোকৰ যদি এইবাৰ কামাণ্ডো বেটেলিয়নত আপোনালোকৰ যদি ইণ্টাৰভিউত চিলেকশ্যন নহয়ও, তথাপিও আপোনালোকে মন বেয়া কৰিব নালাগে, কাৰণ ইণ্টাৰভিউ নিদিয়াকৈ আপোনালোকে কামাণ্ডোত যাব পাৰিব। যিসকলৰ কামাণ্ডোত যাবলৈ মন আছে, কামাণ্ডোক যিসকলে বেছি ভাল পায়, মই তেওঁলোকৰ কথা কৈ আছোঁ। আপোনালোকৰ কামাণ্ডো ইণ্টাৰভিউ নিদিয়াকৈও কামাণ্ডোত যাব পাৰিব। কেনেদৰে যাব পাৰিব মই ভিডিঅ'টো শেষত বুজাই দিম আপোনালোকক। প্ৰথমতে মই দেখাই ল'ম যোৱাবাৰৰ কাট অফ লিষ্টখন। যোৱাবাৰ কাট অফ লিষ্টখনত কিমান গৈছিলে মই আপোনালোকক দেখাই লৈছোঁ। এবাৰ আপোনালোকে চাই লওক, স্ক্ৰীণত দেখাই দিছোঁ। ইউ আৰত গৈছিলে, চাইকমেট্ৰিক টেষ্টলৈ মাতিছিলে ইউ আৰৰ 64ৰ পৰা ইউ আৰৰ চাইকমেট্ৰিক টেষ্টলৈ মাতিছিলে। এছ টি মাতিছিলে 62ৰ পৰা, এছ চি মাতিছিলে 58ৰ পৰা, অ' বি চি মাতিছিলে 59ৰ পৰা, আৰু ই ডব্লিউ এছৰ মাতিছিলে 48ৰ পৰা। বহুত কমৰ পৰাই মাতিছিলে ই ডব্লিউ এছক। আৰু আমাৰ যেতিয়া আমি কামাণ্ডোত ইণ্টাৰভিউ দিছিলোঁ তেতিয়া পোষ্টটো বেছি আছিলে। এইবাৰৰ তুলনাত চাবলৈ গ'লে পোষ্টটো বহুত বেছি আছিলে, সেইকাৰণে কাট অফো ইমান বহুত বেছি যোৱা নাছিলে। আৰু আমাক চাইকমেট্ৰিক টেষ্টত 15, 16, 17, 18লৈকে দিছে। 18লৈকে দিছে বুলি আমি গম পাইছোঁ। মই নিজেই পাইছিলোঁ 17 আৰু 18লৈকে দিছে বুলিও শুনিছোঁ। তেন্তে চাওক, ইউ আৰত 64 পোৱাখিনিক যদি 15 মাৰ্কছ দিয়া হয়, তেনেহ'লে 79ৰ পৰা মেইন কাট অফ লিষ্টখন মাৰিছে। ইউ আৰৰ 79, এছ টি 77ৰ পৰা মেইন কাট অফ লিষ্টখন মাৰিছে, এছ চি 73ৰ পৰা, অ' বি চিৰ 76ৰ পৰা, ই ডব্লিউ এছৰ 65ৰ পৰা মেইন কাট অফ লিষ্ট মাৰিছে। গতিকে যোৱাবাৰৰ তুলনাত এইবাৰ বহুত কম আছে। গতিকে যোৱাবাৰৰ লিষ্টখন চালে এইবাৰ নহ'ব, তথাপিও মই আপোনালোকক দেখাই দিলোঁ। আৰু এইবাৰ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক এখন লিষ্ট বনাইছোঁ, আপোনালোকক দেখাই দিম লিষ্টখন। এবাৰ চাই লওক আপোনালোক। প্ৰথম মই দেখাই দিছোঁ আপোনালোকক লং জাম্প আজিকালি সকলোৱে এক্সিলেণ্ট মাৰে, গতিকে 20 মাৰ্কছ সকলোৱে পাবই। আৰু চিন আপ আহিলে, চিন আপত 14 চিন আপ আজিকালি সকলোৱে মাৰে, গতিকে 20 মাৰ্কছ পাবই। 100 মিটাৰত আপোনালোকৰ 11 পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিব পৰা কেণ্ডিডেট বহুত ওলাব। 300, 400 ল'ৰা 11 ছেকেণ্ডৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিব পৰা ল'ৰা ওলাবই বহুত, কাৰণ এতিয়া কম্পিটিশ্যনো বহুত বেছি হৈ গ'ল আমাৰ অসমত। গতিকে লং জাম্প ক'লোঁ, চিন আপ ক'লোঁ, 100 মিটাৰত কৈ দিছোঁ 16 মাৰ্কছ পাবই। 11 পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিব পৰা ল'ৰা বহুত ওলাব, গতিকে 16 মাৰ্কছ পাবই। আৰু এতিয়া ৰানিঙৰ কথা কৈছোঁ 4.8 কিলোমিটাৰ। 4.8 কিলোমিটাৰ 17 পৰা 18 ছেকেণ্ডত মাৰিব পৰা ল'ৰা বহুত ওলাব। 17 পৰা 18 ছেকেণ্ডত মাৰিব পৰা ল'ৰা বহুত ওলাব, 500-600 ল'ৰা ওলাব। তো কিন্তু 17 পৰা 17.5 ছেকেণ্ডৰ ভিতৰত মাৰিব পৰা ল'ৰাও বহুত ওলাব। 200-300 ল'ৰা ওলাব 17 পৰা 17.5 ছেকেণ্ডত মাৰিব পৰা ল'ৰা। তেন্তে চাওক, 17 মিনিট 12 ছেকেণ্ড নে 16 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিলে আপোনালোকে 15 মাৰ্কছ পাব। গতিকে 4.8 কিলোমিটাৰত মই ধৰি ল'লোঁ 14 মাৰ্কছ আপোনালোকে পাব লাগিব। 14 মাৰ্কছ যদি পায়, লং জাম্পত 20, চিন আপত 20, 100 মিটাৰত 16 আৰু 4.8 কিলোমিটাৰত 14, তেন্তে চাওক আপোনালোকে 69 প্লাছ 70, 69 প্লাছ আপোনালোকৰ চাইকমেট্ৰিক টেষ্টলৈ মাতিব। 69 কাট অফ যাব আপোনালোকৰ চাইকমেট্ৰিক টেষ্টলৈ মাতিব। 69ৰ পৰা ইউ আৰৰ কথা কৈ আছোঁ মই, 69ৰ পৰা আপোনালোকক চাইকমেট্ৰিক টেষ্টলৈ মতাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে এটা গোটা নাম্বাৰ উঠাবলৈ চাব, 69 প্লাছ উঠাবলৈ চাব আপোনালোকে। ৰানিংটো অলপমান আপোনালোকে কষ্ট কৰক, ৰানিংটো অলপমান মাৰ্কছ উঠাবলৈ চাওক, বাকীখিনি আপোনালোকৰ চাগে উঠিবই। লং জাম্প, চিন আপ আৰু 100 মিটাৰ আপোনালোকৰ চাগে নাম্বাৰ পাবই গোটাগুটি। হ'লেও আপোনালোকৰ 4.8 কিলোমিটাৰ যোনটো ৰানিং হ'ব তাত অলপমান নাম্বাৰ উঠাবলৈ চাওক। আপোনালোকৰ তেতিয়া 69 প্লাছ 70 প্লাছ পাই থ'লে আপোনালোকে নিশ্চিন্ত হৈ থাকিব যে আপোনালোকৰ চাইকমেট্ৰিক টেষ্টলৈ নাম আহিব। আৰু চাইকমেট্ৰিক টেষ্টত আপোনালোকৰ 15 পাব। আপোনালোকৰ চাইকমেট্ৰিক টেষ্টটো কেনেকৈ হয় মই এটা ভিডিঅ' বনাই দিম। আপোনালোকক কেনেকৈ কথা ক'ব লাগে, কি সোধে, কেনেকুৱা দৰে হ'ব, আপোনালোকে এটা ভিডিঅ' বনাই দিম। হ'লেও আপোনালোকৰ যদি ভালদৰে দিয়ে টেষ্টটো, তেনেহ'লে আপোনালোকে 15 প্লাছ পাব। 15 ধৰিলোঁ মই, 69 প্লাছ 15 মানে 83 প্লাছ আপোনালোকক কাট অফ মাৰিব। মেইন যোনখন কাট অফ হ'ব 83 প্লাছ মাৰিব। গতিকে আপোনালোকে 83 প্লাছ যদি পাই থাকে, আপোনালোকৰ কামাণ্ডোত নাম অহাৰ চান্স আছে। ইমান কম্পিটিশ্যন হ'ল আজিকালি অসমত, বহুত বেছিয়ে কম্পিটিশ্যন হৈ গ'ল। তো গতিকে 83 প্লাছ যাবই আপোনালোকে। 83 প্লাছ
যাবলৈ চেষ্টা কৰিব, নাম্বাৰ আনিবলৈ চেষ্টা কৰিব। আৰু সাইকোমেট্ৰিক টেষ্টত আপোনালোকক 18লৈকেও দিব, 18-19 পাব আপোনালোকে যদি ভালদৰে ক'ব পাৰে, ভালদৰে কথা ক'ব জানে বা যি সোধে আপোনালোকে তাৰে যদি আনচাৰ দিয়ে তেনেহ'লে আপোনালোকক সাইকোমেট্ৰিক টেষ্টত এটা বেছি ভাল নাম্বাৰেই পাব। গতিকে মই সাইকোমেট্ৰিক টেষ্টৰ ভিডিঅ' বনাই দিম। আপোনালোকৰ ফাৰ্ষ্ট ফিজিকেল টেষ্ট হৈ লওক, তাৰপিছত মই সাইকোমেট্ৰিক টেষ্টৰ ভিডিঅ' বনাই দিম। আৰু যদি আপোনালোকৰ ফিজিকেল টেষ্টত যদি আপোনালোকে এনেকৈ চিলেকশ্যন নহয়, তথাপিও তেওঁলোকে মন বেয়া নকৰিব, কাৰণ কামাণ্ডোত আপোনালোকে ইণ্টাৰভিউ নিদিয়াকৈও যাব পাৰে। আমাৰ আছাম পুলিচ বেটেলিয়ান AB যোনটো আৰ্ম ব্ৰাঞ্চ বুলি কোৱা হয়, দুটা ব্ৰাঞ্চ থাকে, UB আৰু AB আছাম পুলিচৰ, আৰ্ম ব্ৰাঞ্চ আৰু আৰ্ম ব্ৰাঞ্চ। AB আৰ্ম ব্ৰাঞ্চ মানে যোন আপোনালোকে দেখিছে যোনে হাথিয়াৰ লৈ থাকে, আৰ্ম ব্ৰাঞ্চ বুলি কোৱা হয়। আৰ্ম ব্ৰাঞ্চৰ পৰা আপোনালোকে কামাণ্ডোত যাব পাৰিব। আপোনালোকৰ যেতিয়া আৰ্ম ব্ৰাঞ্চত চিলেকশ্যন হ'ব, আপোনালোক যেতিয়া ট্ৰেইনিঙত থাকিব, ট্ৰেইনিঙত থাকোঁতে আপোনালোকক চিলেকশ্যন কৰা হ'ব। ট্ৰেইনিঙত থাকোঁতে আপোনালোকৰ এখন ন'টিচ যাব যে ট্ৰেইনিঙত যোনে যোনে বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰিব তেওঁলোকক কামাণ্ডোলৈ চিলেকশ্যন কৰা হ'ব। আপোনালোকে গতিকে যেতিয়া AB ট্ৰেইনিং কৰি থাকিব, আপোনালোকে বেষ্ট পাৰফৰ্মেঞ্চ দিবলৈ চাব, তাৰ পৰা আপোনালোকৰ চিলেকশ্যন হ'ব। হয়তো ট্ৰেইনিং কৰি থাকোঁতেও হ'বলৈ আছে, আপোনালোকৰ ট্ৰেইনিং কৰি শেষ হোৱাৰ পাছতো হ'বলৈ আছে। ট্ৰেইনিং কৰি শেষ হোৱাৰ পাছতো আহিব পাৰে, কোনো ঠিক নাই। আপোনালোকৰ এখন ন'টিচ পঠাব। আপোনালোকৰ বেটেলিয়নত যোনে যোনে ভাল ট্ৰেইনিং কৰিব, যোনকেইজন কেণ্ডিডেটে ভাল পাৰফৰ্মেঞ্চ দেখাব, তেওঁলোকক কামাণ্ডো বেটেলিয়নে পঠিয়া হ'ব। আৰু কামাণ্ডো বেটেলিয়ন বুলিয়ে নহয়, আপোনালোকে NSG, SPG, SCG সকলোলৈকে যাব পাৰিব। কামাণ্ডোত অহাৰ লগে লগে আপোনালোকে কামাণ্ডোৰ পৰা NSGলৈ যাব পাৰিব। NSGটো নাম হৈছে আমাৰ অলৰেডি NSGলৈ গৈছে এতিয়া। সেইটো এটা বেলেগকৈ ভিডিঅ' বনাই দিম, মই আপোনালোকক ক'ম কেনেদৰে যাব পাৰি। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে আছাম পুলিচৰ ইণ্টাৰভিউ আছে, আছাম পুলিচৰ ইণ্টাৰভিউ দিয়ক। AB, UB আপোনালোকে ABত গ'লেও কামাণ্ডোত যাব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই গম পালে যে এবাৰ আছাম পুলিচ কামাণ্ডো বেটেলিয়নত কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰি থাকক, সকলোৰে ৰিজাল্ট ভাল হ'ব, সকলোৰে ফিজিকেল টেষ্ট ভাল হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।